আজি আকৌ আহি গ'লো পাৰিলে বুলি মই আৰু মোৰ লগত আছে ট্ৰেক্টৰ। এইখিনি দেখিছেনে? এইখিনি কি হয় গম পাইছে চাগে কি বনাব লৈছে। ট্ৰেক্টৰ কাম কৰি আছে। মজা আছে, উকতি আছে। ট্ৰেক্টৰ হাল বাই আছে পুৰা। দেখিছেনে কেনেকৈ হাল বাই আছে? বাকী সেইদিনাখন কৈছিলোঁ যে এইবোৰ উকতি খতম কৰি দিলে। এতিয়া সেই উকতি দিয়া জেগাত এতিয়া আমি চব্জি ৰুম। বস্তাত ভৰাই লৈছোঁ মাটি, মানে ইউটিউবত চাই কৰিছোঁ আৰু এয়া কাম কৰি আছে সি। ট্ৰেক্টৰ বাহ, দেখিছেনে? নাম কোৱাৰ লগে লগে কেনেকৈ আহি যায় ট্ৰেক্টৰ। বেছিকৈ গৰম হৈছে বুলি মই অলপ পানী ঢালি দিছোঁ, মানে গাটো ধুই লওঁ আৰু বেছি এনেকুৱা গেলা গৰম ন, সেইকাৰণে অলপ ইয়াত গা ধুবলৈ দিছোঁ আৰু গা ধুওঁ। দেখিছেনে কেনেকৈ গা দিছে বেছি দি, এতিয়া অলপ আৰাম পাব চাগে দেই। দেখিছেনে? কিন্তু মোবাইলৰ মাত শুনিলে বহুত ভয় খায়, দৌৰি ফুৰে। গান লগাই লৈ এনেকুৱা ভয় খায় নহয়। আকৌ কটাৰ চেষ্টা কৰি ঐ গা ধু অলপ ঠাণ্ডা পাবি। গা পা ধুই মেলি আগতো কাম আছে এইবোৰ। এনেকৈ কৰি দে হৈছে বাইদেউ। জেংবোৰ যে এনেই ওপৰতে লাগি আছে, কিন্তু তলত বহুত একো হেৰি নাই, এনেই ওপৰবোৰ জাপ হৈ আছে। বাকী চব হেৰি লতা হয়, এনেকৈ এনেই জাপ হৈ আছে।